গুড ইভিনিং এভরিওয়ান। আজি আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ ইফেক্টিভ ৰেটৰ এটা কুৱেশ্যন চাই দিওঁ, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ইফেক্টিভ কি দিছে কুৱেশ্যনটোত, কৈছে কি ইফেক্টিভ ৰেট ফাইন দ্য ইফেক্টিভ ৰেট ইকুইভেলেণ্ট টু নমিনেল ৰেট। নমিনেল ৰেটটো যদি নৰ্মেল দিয়া থাকে আমাক সেইটোৱে নমিনেল ৰেট বুলি কয়, কনভাৰ্টেড ইনটু ছেমি এনুৱেলৱে। চোৱা ইফেক্টিভ ৰেট যেতিয়া ওলাব দিব ছেমি এনুৱেলি, কোৱাৰ্টাৰলি, হাফ ইয়াৰলি বা মান্থলি সেনেকুৱাহে দিয়া থাকে, আদাৰৱাইজ বেলেগত দিয়া নাথাকে। তো ইয়াতে আমি কি কৰিম, আমি ইয়াতে ফৰ্মুলা ইউজ কৰিম। প্ৰথমতে লেট ধৰি ল'ম, লেট দ্য প্ৰিন্সিপালটো ধৰি লওঁ, প্ৰিন্সিপাল বি 100 ধৰি ল'ম, ঠিক আছে। প্ৰিন্সিপালটো 100 ধৰি ল'ম, তাৰপিছত আমি এৰ ফৰ্মুলা এপ্লাই কৰিম। এ ইকুৱেল টু আমি জানো P1 প্লাছ R/100 হোল টু দি পাৱাৰ n। এইটো এৰ ফৰ্মুলা এমাউণ্টৰ ফৰ্মুলা। কিন্তু যিহেতু এইটো ছেমি এনুৱেলি আছে, মানে হাফ ইয়াৰলিৰ ফৰ্মুলা হয়, মই ডিভাইড বাই 2 কৰি দিম, ইয়াতে পাৱাৰ টুৱাইচ এন কৰি দিম। এতিয়া মই লিখিব যাম আমাৰ পিটো কিমান হয়। পিটো আমি 100 ধৰিছিলোঁ, 1 প্লাছ ৰেটটো আমাৰ কিমান হয় 10 হয়, ডিভাইড বাই 2, 100 হোল টু দি পাৱাৰ 2 1। মনত ৰাখিবা যেতিয়া ইফেক্টিভ ৰেট ক'ব এন অলৱেজ তুমি কিমান ল'বা, 1 ইয়াৰে ল'বা, 1 বছৰৰ চাব লাগে। তাৰপিছত আমি কি কৰিম এতিয়া, 100 কৰিলোঁ, ইফালে 1 প্লাছ আৰ মানে 5 দি কেঞ্চেল যাব, ইফালে হৈ গ'ল 5 বাৰ গ'ল, ইফালে 102। তো ইয়াৰ পিছত আমি 5 দি ইয়াক কেঞ্চেল কৰিছোঁ 20 বাৰ। তো 100 আমি যদি মাল্টিপ্লাই কৰোঁ, 20 এলচিয়াম লওঁ, 21 যাব 121 হোল টু দি পাৱাৰ স্কুৱাৰ হৈ গ'ল, হয়নে। 100 ইনটু, তো 21 ইনটু 21, তলত থাকিব তোমাৰ 20 20, 0 0 কেঞ্চেল ইয়াৰ লগত, হয়নে। তো ওপৰত থাকিল 441, 21 যে 441, ইফালে থাকিল 4 দি যদি আমি ডিভাইড মাৰোঁ কিমান ওলাব, 1 এইটোক নাযায়, তো 0.4 দি 125 বাৰ যায়। তো আমি পালোঁ 110.25। এতিয়া কথাটো আহিলোঁ, এহে পালা তুমি, চি আইটো পোৱা নাই। চি আই ওলোৱা ফৰ্মুলা কি আছিলে, এ মাইনাছ পি। তো এ মাইনাছ পিটো এ আমি পালোঁ 110.25 মাইনাছ প্ৰিন্সিপাল কিমান ধৰিছিলোঁ 100 টকা। তো ইকুৱেল যদি মাইনাছ কৰা 10.25, হয়নে। তো এইটোৱে হ'ল এই যে চি আই যে পালোঁ, এইটো 1 বছৰৰ চি আইটো ওলাইছোঁ না, আমি যি ওলাইছোঁ 1 বছৰৰ চি আই। কিন্তু হাফ ইয়াৰলি কৰাৰ কাৰণে আমাৰ অলপমান এক্সট্ৰা পইচা পোৱা গ'ল, সেইকাৰণে আমাৰ ইফেক্টিভ ৰেটটো হ'ব ইয়াতে ইফেক্টিভ ৰেট ইকুৱেল টু 10.25। যদিও নমিনেল ৰেটটো কিমান দিয়া আছে 10% দিয়া আছে, বাট ইফেক্টিভ ৰেট কিমান ওলাইছে 10.25, অলপ বেছি পাইছোঁ। হাফ ইয়াৰলি কাউণ্ট কৰাৰ কাৰণত আমি এক্সট্ৰা অলপ এমাউণ্ট পাইছোঁ, ঠিক আছে। তো এনেকৈ ইফেক্টিভ ৰেট ওলাব লাগে, ঠিক আছে। আৰু কেইটামান কুৱেশ্যন কৰিলোঁ আমি। তো আমি এইবাৰ কুৱেশ্যন চাওঁ। এইটো কৈছে ইফ ৰ'জ আৰ চেঞ্জ ইনটু কলম, কৈছে ঠিক আছে। ইফ ৰ'জ আৰ চেঞ্জ ইনটু কলম, কৈছে ৰ'বিলাক কলম কৰি দিছা, এণ্ড কলমছ ইনটু ৰ'জ, তো কলমবিলাক তোমাৰ সেই কৰি দিছা, ৰ' বনাই দিছা। তো ভেলু অফ ডিটাৰমিনেণ্ট ৰিমেইন। চোৱা ডিটাৰমিনেণ্ট আমিতো গম পাওঁ, আমি এইটো চিম্বল দি বনাই ৰাখিছোঁ, হয়নে, যেনেকৈ 2 4 6 3 এনেকুৱা আছে। তো এইটো এটা ডিটাৰমিনেণ্ট। আৰু আমি যদি ইয়াক ৰ'টো কলম কৰি দিওঁ, চাবাচোন 2 4 আছে ন, মই এনেকৈ লিখিব পাৰোঁ নাই, পাৰোঁ। এইটো কি কৰিব পাৰোঁ 6 3 এনেকৈ কৰিব পাৰোঁ। তো দুটাৰ ভেলু ছেইম হয়নে নাই তুমি নিজে চোৱাচোন। 2 3 যা কিমান হ'ব 6 হয়, মাইনাছ 6 4 যা 24 হয়। তো এইটো মাইনাছ কিমান ওলাইছে, মাইনাছ ওলাই গ'ল তোমাৰ 4 গ'ল 2 গ'ল 18 পালোঁ। ইয়াতে কিমান পাম চোৱাচোন, 2 3 যা 6 হয়, হয়নে, মাইনাছ 6 4 যা তোমাৰ 24 হয়। তো মাইনাছ কি পালোঁ 18 পালোঁ। তো ৰ'বিলাক যদি চোৱা, এইটো ৰ' হৈ আছিলে নাই, মই কি কৰি দিছোঁ কলম কৰি দিছোঁ, এইটো ৰ' হৈ আছিল নাই, কলম কৰি দিলোঁ। ইয়াৰ পিছতে এনচাৰ কি ওলাইছে, ছেইম ওলাইছে। তো ইয়াতে লাইনটো তোমাক সেইটো কৈছে, দ্য ভেলু অফ দ্য ডিটাৰমিনেণ্ট ৰিমেইন আনচেঞ্জ। কি আছে, চেঞ্জ নহয়, ছেইম থাকে। তো এনচাৰ কি হ'ব ইয়াৰে এনচাৰ হ'ব আমাৰ ট্ৰু এনচাৰ হ'ব, ঠিক আছে। তো এইখিনি ক্লিয়াৰ হৈ গ'ল। নেক্সট কুৱেশ্যন চাওঁ। কৈছে ইভেলুৱেট কি কয় ইণ্টিগ্ৰেলছ ওলাব দিছে, ঠিক আছে। ইণ্টিগ্ৰেল যেতিয়া আমি কৰিম, ইয়াতে 3 আছে 1 আছে, 1/x dx আছে। তো 1/x থাকিলে আমি জানো ফৰ্মুলা কি হয়, log x হয়। তো প্ৰথমতে ইণ্টিগ্ৰেলছৰ ফৰ্মুলা এপ্লাই কৰিছোঁ log x, আৰু ভেলু কি দি আছে, একবাৰ 1 দিছে, একবাৰ 3 দিছে, একবাৰ 1 দিছে। তো ফৰ্মুলা ইউজ কৰি দিওঁ, এক্সৰ জেগাত একবাৰ 3 বহাম, মাজত থাকিব মাইনাছ, আৰু একবাৰ বহাই আমি log 1। এতিয়া log 1ৰ ভেলু তোমালোকে জানাই অলৱেজ 0 হয়, কিয় কি ইয়াতে 10ৰ পাৱাৰ 1 থাকে। তো বেছ 10 থাকিলে ইয়াতো 0 হ'ব। তো আমি এনচাৰ পালোঁ ইয়াতে log 3। তো এইটো এনচাৰ আমাৰ ক্লিয়াৰ হৈ গ'ল। এবাৰ আহোঁ নেক্সট, d/dx অফ টি চি ইকুৱেল ফিল ইন দ্য ব্লেংকছ দিছে হোৱাৰ x জনৰ, ঠিক আছে। d/dx অফ টি চি এইটো ফৰ্মুলাত বহাই দিলে হ'ল। d/dx অফ টি চি ইজ হোৱাট, d/dx অফ টি চি d/dx, আমি যদি টোটেল কষ্টৰ যদি ডেৰিভেটিভ ওলাওঁ, তো আমি পাওঁ মাৰ্জিনেল কষ্ট, এম চি পাই যাওঁ। তো ইয়াৰ এনচাৰ হ'ব এম চি। এবাৰ আহোঁ আমি কুৱেশ্যন নম্বৰ 4, এইটোত দিছে আমাক সলিউশ্যন কৰিব। d/dx অফ এইটো দিছে, তো ইয়াৰ কেনেকৈ কৰিম চাবাচোন। ডেৰিভেটিভছ অফ যেতিয়া এইটো দিব, তো আমি এই গোটেইখিনিক d/dx এইটো চেইন ৰুল কৰি কিনে কৰিব পাৰা, কিন্তু মই কৰি দিম এটা শ্বৰ্টকাট। তো চোৱা এই গোটেইখিনিক আমি এটা বুলি ভাবোঁ, ছিংগল বুলি ভাবি লোৱা। চোৱা ডেৰিভেটিভছ অফ এক্স এন যদি কৰিব দিয়ে, এন আগত আহে, পাৱাৰত এটা কমি যায়, হয়নে নাই, এইটো ফৰ্মুলা আছিলে। তো মই কি কৰিম, এই ৰুট মানে কি হয়, হাফ হয় না।
তো এইটো মই এনেকৈ লিখিব পাৰোঁ নেকি d/dx x² + 3 হোল টু দি পাৱাৰ হাফ। তো ইয়াৰে মই এতিয়া ফৰ্মুলা এপ্লাই কৰি দিম। কি এপ্লাই কৰিম জানা, এই হাফটো আগত লৈ আহিম, পাৱাৰত কি কৰি দিম, হাফ এটা সদায় 1 এটা কমি যায় পাৱাৰত, ইয়াতে যেনেকৈ -1 হয় কমি যায়, হৈ গ'ল। এইখিনি কৰি দিলোঁ। চেইন ৰুল যিহেতু কৰিছোঁ, আকৌ ভিতৰৰ পাৰ্টটো ডেৰিভেটিভ কৰাচোন। ভিতৰৰ পাৰ্টটো যদি ডেৰিভ কৰা মানে x² + 3 যদি তুমি ডেৰিভেটিভ কৰা d/dx কি পাবা, তেতিয়া আমি কৰি দিলে এই পাৱাৰটো, ইয়াৰ পাৱাৰটো 2 আছে নহয়, 2টো আগত আহি যায়, x হৈ যায় আৰু লাষ্টত ই হৈ যায় 0, কনষ্টেণ্ট অলৱেজ 0 হৈ যায়। তো ইয়াৰ ফলত আমাৰ কি ওলাল এনচাৰটো 1/2, আৰু এইটো পালোঁ আমি x² + 3 হোল টু দি পাৱাৰ হাফ -1 ইজ -1/2, আৰু ইফালে আমাৰ তাত আহিল 2x, হয়নে? এইখিনি আমি পালোঁ। তো ইয়াৰ পিছত আমি কি কৰিব পাৰোঁ, এইটো 2 আৰু এইটো 2 কাটিব পাৰোঁ, আৰু ওপৰত থাকি গ'ল x, তলত থাকি গ'ল এইটো চোৱা x² + 3, আৰু ইফালে তলত লৈ আহিলে পাৱাৰৰ চাইন চেঞ্জ হৈ যায়। এইটো ওপৰত আছিলে -1/2 আছিলে, মই তলত লৈ আহিছোঁ পজিটিভ হাফ কৰি দিছোঁ। ইয়াক যদি মই ভালকৈ লিখোঁ তো এনেকৈ লিখিম, ৰুট দি দিম x² + 3, তো এনচাৰ হৈ গ'ল এইটো। তো এইটো এনেকৈ কৰিব লাগে। তো চেইন ৰুলত ডিটেইলছ কৰিব পাৰোঁ, মই ডাইৰেক্ট ফৰ্মুলা ৱাইজ কৰি দিছোঁ। এতিয়া আহিছে কৈছে ইভেলুৱেট, এইটো কৰিব দিছে, ভাঙিব দিছে এইটোক, ঠিক আছে, চিম্পলি ইজিলি ভাঙি দিম। তোমালোকে ফৰ্মুলা এইটো প্ৰপাৰ্টি ইউজ কৰি পাৰি, বাট যিহেতু তোমালোকক প্ৰপাৰ্টি ইউজ কৰা দিয়া নাই, তো পূৰা এক্সপাণ্ড কৰি কৰিবা। তো প্ৰথম মই 1 এক্সপাণ্ড কৰিম, 1 এক্সপাণ্ড কৰিলে নিজৰ কল ল'ম, নিজৰটো কেঞ্চেল যাব, থাকিব z + x, x + y, আৰু ইফালে y z, বুজি পাইছানে? মই এইটো লৈছোঁ, কিয় কি আমি এক্সপাণ্ড কৰিছিলোঁ 1ক। নেক্সট এক্সপাণ্ড কৰি আমি এইটোক এক্সপাণ্ড কৰা মানে ইয়াতো মাইনাছ আহি যাব, y + z, ব্ৰেকেট দিবা দেই, আৰু ইফালে আহি যাব নিজৰ কলম কেঞ্চেল, 1y 1z, এইটো পালোঁ। লাষ্টৰ পাৰ্টটো মই x সেই কৰিম, তো x এক্সপাণ্ড কৰিলে নিজৰ কলম কেঞ্চেল, 1 1 z + x, x + y, তো এইটো ভাঙি দিলোঁ। এতিয়া আমি কেনেকৈ ওলাম চাবা, 1 লিখিলোঁ, ক্ৰছ মাল্টিপ্লাই এনেকৈ মাল্টিপ্লাই হ'ব, তো ব্ৰেকেট ইউজ কৰোঁ, z + x × z, চাইন সদায় ছেকেণ্ডটোত মাইনাছ থাকে, তো ইফালে x + y × y হৈ যাব, এইটো ফাৰ্ষ্ট পালোঁ। ইয়াৰ ইফালে আছে y + z = আৰু ইফালে যদি তুমি মাল্টিপ্লাই কৰি দিয়া কি হ'ব, এইটো এনেকৈ মাল্টিপ্লাই হয় z, আৰু ইফালে এইটো এনে মাল্টিপ্লাই হয় -y, সদায় মাইনাছ এটা ৰাখিবা ইয়াতে হা। তাৰপিছত আছে তোমাৰ প্লাছ, এইটো এতিয়া কৰোঁ, x থাকিল, এইটো এনেকৈ মাল্টিপ্লাই হ'ব, তো ইফালে হ'ব x + y, এইটো এনেকৈ মাল্টিপ্লাই হ'ব, আৰু চাইন এটা মাইনাছ থাকে, -z -x, বহুতে এইটো -x দিব পাহৰি যায়, তো ভুল কৰি বহি থাকে। তো ইফালে হৈ গ'ল তোমাৰ 1 থাকিল, 1টো নিলিখিলেও প্ৰব্লেম নাই, z ইয়াৰ লগত মাল্টিপ্লাই কৰা, z² + zx, একবাৰ ইয়াৰ লগত একবাৰ ইয়াৰ লগত, মাইনাছ ইয়াতো ছেইম, yটো একবাৰ ইয়াৰ লগত মাল্টিপ্লাই কৰা, yx একবাৰ ইয়াৰ লগত মাল্টিপ্লাই কৰা, চাইন মাইনাছ আছে, -y² হৈ যাব, পালোঁ এইটো আমি। ইফালে থাকি গ'ল আমাৰ -xz, আৰু এইটোতো আমি চোৱা, এইটো z - y, এইটোতো y + z আৰু z + y টো একেই হয় না, 2 + 3 যেনেকৈ 5 হয়, তো 3 + 2 5 হয়, তো মই এইটোক ডাইৰেক্ট কেনেকৈ লিখিব পাৰোঁ না, z² - y² লিখিব পাৰোঁ, a² - b² ফৰ্মুলা, প্লাছ এতিয়া থাকি গ'ল ইফালে x যদি মাল্টিপ্লাই কৰি দিওঁ, ইয়াতে x² হৈ যাব, ইয়াৰ লগত মাল্টিপ্লাই কৰিছোঁ, নেক্সট xy হৈ যাব, -xz হৈ যাব, -x² হৈ যাব। তো ইয়াৰ পৰা আমি এতিয়া ফাইনেল ৰিজাল্ট লিখিম আমি, এতিয়া 1 নিলিখোঁ আৰু ডাইৰেক্ট z² + zx - yx - y², এইটো মাইনাছে ইফালে হৈ যাব -z² + y² + x² + xy - xz - x², হয়নে? এতিয়া আমি কৰি দিম কেঞ্চেল, কোনটো কেঞ্চেল চাই চাম, তো এইটো চোৱা কেঞ্চেল গৈ আছে, zx ক'ত আছে, এইটো কেঞ্চেল গৈ আছে, yx এইটোও কেঞ্চেল গৈ আছে, y² কেঞ্চেল গৈ আছে, এইটো প্লাছ মাইনাছ হৈছে কেঞ্চেল গৈ আছে, তো আল্টিমেট এনচাৰ পালোঁ ইয়াৰে 0, ঠিক আছে। তো এইটো আমাৰ হৈ গ'ল 0। এবাৰ আহোঁ আমি এইটো চাম, সলিউশ্যন শ্ব' ডেট কৈছে ভাই, ঠিক আছে, লেফ্ট হেণ্ড ছাইডেদি আমি ষ্টাৰ্ট কৰি দিওঁ। তো লেফ্ট হেণ্ড ছাইডেদি ষ্টাৰ্ট কৰাৰ পিছত আমাৰ তাত থাকিল এইটো -a² ab, আৰু ইফালে থাকিল ac, ইফালে ab -b² bc ac bc -c², ঠিক আছে। তো ইফালৰ পৰা আমি কমন লৈ ল'ম, ক'ৰ পৰা কি কমন ল'ম চাবা, এই গোটেইটো চোৱা, ইয়াতেও a আছে, ইয়াতেও আছে, এটা কমন ল'ব পাৰোঁ, হয় নাই? ইফালৰ পৰা মই এটা a কমন ল'লোঁ, ইয়াতে থাকি গ'ল -a, ইয়াতে থাকি যাব b, ইয়াতে থাকি যাব তোমাৰ c, মানে প্ৰথম ৰ'ৰ পৰা ল'লোঁ।
আকৌ এইটোৰ পৰাও লোৱাচোন বি এটা কমন লৈ লোৱাচোন তো বি যদি কমন লওঁ ইয়াতে থাকি যাব এ ইয়াতে থাকি যাব মাইনাছ বি ইয়াতে থাকি যাব আমাৰ বি যিটো লৈছোঁ চি থাকি গ'ল তাৰপিছত লাষ্টটোৰ পৰা আমি কমন ল'ম চি কমন লৈ ল'ম চি যদি কমন লওঁ ইয়াতে থাকিব এ ইয়াতে থাকি যাব এটা বি ইয়াতে থাকি যাব এটা মাইনাছ চি তো এনেকৈ আমাৰ এইখিনি হৈ গ'ল এ বি চি হৈ গ'ল আকৌ কমন ল'ম এবাৰ কলম ৱাইজ ল'ম চোৱা কলমত এ আছে নাই তো আৰু এটা এ কমন ল'লোঁ ইফালে হৈ গ'ল -1 1 1 আকৌ ইফালৰ পৰা বি এটা কমন ল'ব পাৰি এইটো চোৱা বি কমন ল'লে থাকিব 1 -1 1 আকৌ লাষ্টত আমি এটা কমন ল'ম চি ইয়াৰ পৰা তো 1 ইফালে হৈ গ'ল তোমাৰ 1 আৰু ইফালে থাকি গ'ল -1 হৈ গৈছে তো এনেকৈ হৈ যোৱাৰ পিছত এতিয়া আমি পালোঁ a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ পালোঁ মাল্টিপ্লাই কৰি দিছোঁ এইটো a b b c c আৰু এতিয়া আমি এইটো এক্সপানশ্যন কৰি দিম তো এক্সপানশ্যন কৰিলে কেনেকৈ এক্সপানশ্যন কৰিম চাবা প্ৰথমতে মই এইটো এক্সপানশ্যন কৰোঁ -1 কৰিলে নিজৰ কলম নিজৰ ৰ' কেঞ্চেল থাকি যাব তোমাৰ -1 1 1 -1 এইটো পালোঁ তাৰপিছত এইটোক এক্সপাণ্ড কৰোঁ এতিয়া এইটো আহিব হ'লে মাইনাছ এটা থাকিবই তো এইটো এক্সপাণ্ড কৰিলে আমাৰ 1 1 1 -1 আকৌ প্লাছ লাষ্টটো এক্সপানশ্যন কৰি দিওঁ এইটো এক্সপাণ্ড কৰিম হা 1 এক্সপাণ্ড কৰিলে ইফালে থাকি গ'ল 1 -1 1 আৰু ইফালে থাকি গ'ল তোমাৰ 1 তো এইটো এক্সপানশ্যন কৰিলে ভেলু কিমান হয় চাওঁ এতিয়া a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ আৰু ইফালে -1 থাকিল এই দুটা এতিয়া ইনটু কৰা তো এই দুটা যদি ইনটু কৰোঁ মাইনাছে মাইনাছে কি হৈ যাব মাইনাছে মাইনাছে হৈ যাব +1 হৈ যাব আৰু এই দুটা ইনটু হ'ব 1 1 যা 1 -1 হ'ব তাৰপিছত আহি গ'ল ইফালে -1 আছিলে ইয়াৰে ইফালে ইনটু কৰিলে -1 আৰু ইফালে এইটো হৈ যাব -1 আৰু ইফালে আছে +1 ইফালে 1 1 যা 1 এইটো +1 হৈ গ'ল তো আমাৰ এনচাৰ পালোঁ a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ আৰু এইখিনি কাম কৰিলে কিমান ওলাই চাওঁচোন -1 -1 0 হৈ গ'ল তো এইটোতো হৈ গ'ল তোমাৰ 0 ডাইৰেক্ট এইটো চোৱা 0 আছে তো 0 এইটো যদি 0ই পাওঁ আমি -1 আৰু ইফালে পালোঁ আমি মাইনাছ আমাৰ 2 হৈ গ'ল প্লাছ ইফালে আকৌ 1 আছে 1 + 1 কিমান হয় 2 হৈ গ'ল তো আমাৰ পালোঁ এইখিনি ৰিজাল্ট না তো আমাৰ a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ আর ইফালে মাইনাসে মাইনাসে কি হবো +2 আর ইফালে ওলাইছে +2 +2 কি হৈ গ'ল 4 হৈ গ'ল তো আলটিমেট এনসার 4a স্কোয়ার b স্কোয়ার c স্কোয়ার ইকুয়াল টু রাইট হ্যান্ড সাইড তো এনসার প্ৰুভ হৈ গ'ল বুজি পাইছা কেনে কৰিলোঁ তো ইজিলি এনেকৈ আমি ওলাই ল'ব পাৰোঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যন চাওঁ বিপ্লৱ বৰোজ ₹20,000 at 4% compound interest and agrees to pay both the principal and interest in 10 equal annual installments at the end of the each year. Find the value of each installment. ঠিক আছে বিপ্লৱ বৰোজ মানে ধাৰ লৈছে হয়নে যদি ধাৰ লৈছে না ফৰ্মুলা এনুইটিৰ ফৰ্মুলা ধাৰ ল'লে ভিৰ ফৰ্মুলা এপ্লাই কৰিব লাগে a/i আৰু 1 - 1 + i হোল টু দি পাৱাৰ -n এইটো ফৰ্মুলা এপ্লাই কৰিব লাগে ইয়াতে a মানে বুজাই আছে এনুইটি ঠিক আছে i মানে বুজাই আছে r/100 যেটো আমাক দিয়া আছে কোৱেশ্চনত বহাই দিম i r কিমান দিয়া আছে r 4% তো 4% দিলে 4/100 হৈ গ'ল মানে 0.04 তো মই এটা এটাকে পুট কৰি যাওঁ হি আৰু v দিয়া আছে মানে প্ৰেজেন্ট ভ্যালু যেটো কোৱেশ্চনত কোৱা আছে আমি ধাৰ কিমান লৈছো 20000 লৈছো তো ভিৰ জায়গাত মই বহাম 20000 টকা ইকুৱেল a টো দিছে নে এনুইটি ওলাব কি দিছে ফাইন্ড দ্য ভ্যালু অফ ইচ ইনষ্টলমেন্ট মানে a ওলাব দিছে তো a ডিভাইড বাই এর 0 আইৰ ভ্যালু আমি কিমান পাইছো 0.04 1 - 1 + 0.04 হোল টু দি পাৱাৰ -n মানে n আমাক দিয়া আছে 10 বছৰ হয়নে আৰু কোৱেশ্চনত ভ্যালু দি থৈ দিছে চোৱা 1.04 হোল টু দি পাৱাৰ -10 এটো ভ্যালু দিয়াই আছে ডাইৰেক্ট পুট কৰি দিম তো ইমপ্লাই কৰি দিলো তো 20000 নৰ লগত ইনটু হৈ যাব 0.04 ক্ৰছ মাল্টিপ্লাই কৰিব পাৰিম ইয়াতে যেহেতু এটো ইনটু আছে আৰু ইফালে থাকি গ'ল a আমি উলাম 1 - 1.04 হোল টু দি পাৱাৰ -10 ইয়াৰ ভ্যালুটো ডাইৰেক্ট বহাই দিম তো 20000 এটো কৰিলে আমাৰ কিমান হয় দুটা এটো ক্যান্সেল হৈ যাব 800 হ'ব ইকুৱেল টু a 1 - 1.04 ৰ ভ্যালুটো দিয়া আছে এটো ভ্যালু দি দিছে এটো সো 06761
0.6761 তো এইটো আমি মাইনাছ কৰি কিনে এতিয়া আমি 800 ডিভাইড বাই কি কৰি দিম এইটো মাইনাছ কৰিম a ইকুৱেল টু এইখিনি গোটেইখিনি লৈ আহোঁ এইখিনি যদি লৈ আহোঁ তো 1 মাইনাছ 0.6761 তোমালোকে ডিভাইড মাৰি দিবা এৰ এনচাৰ পাই যাবা এইটোতো মাইনাছ কৰিব পাৰিবাই 1 মাইনাছ কৰিবা ডিভাইড কৰিবা পাই যাবা কৰি নাথাকো এইখিনি আৰু ফটাফট কৰিব লাগে আমাৰ নেক্সট কুৱেশ্যন চাওঁ ইফ এ ইকুৱেল টু দিয়া আছে আই ইকুৱেল টু দিয়া আছে শ্ব' ডেট এইটো ঠিক আছে কি কৰিবা যি লাগে তো প্ৰথম ওলাই লোৱাচোন লেফ্ট হেণ্ড ছাইডত যি লাগে তোমাক লাগে এ স্কুৱাৰ মানে কি আছিলে এ ইনটু এ তো এ কিমান আছে এ চি বি ডি হয়নে নাই তো ইফালে আকৌ এটা এ আছিলে এ চি বি আৰু ডি হয়নে নাই তো এইটো মাল্টিপ্লাই কৰাটো তোমালোকে জানাই আৰ চি ফৰ্মুলা আছিলে ৰ' ইনটু কলম তো ৰ' ইনটু কলম মানে এইটো ৰ' এইটো কলম প্ৰথমৰ লগত হ'ব প্ৰথমৰ লগত মানে এ ইনটু এ স্কুৱাৰ ছেকেণ্ডৰ লগত প্লাছ বি চি মাজত বি চিটোত প্লাছ দিব নপঢ়িবা তাৰপিছত এইটোৰ লগত এইটো মাল্টিপ্লাই কৰা এ ইনটু প্ৰথমৰ লগত মাল্টিপ্লাই কৰিবা এ বি হৈ গ'ল বি ইনটু ডি প্লাছ বি ডি হৈ গ'ল নে তাৰপিছত আকৌ তলতো যাওঁ এতিয়া এইটোৰ লগত এইটো মাল্টিপ্লাই কৰিম চি ইনটু এ চি এ তাৰপিছত প্লাছ ডি চি ইফালে কি হ'ব চি বি ইনটু ডি স্কুৱাৰ তো এইটো আমি এ স্কুৱাৰ পালোঁ ইয়াৰ পিছত তুমি কি ওলাব লাগিব এইটো এই বস্তুটো ওলাব লাগিব এটা ওলাই ল'ব লাগিব কি আছিলে এ প্লাছ ডি এ প্লাছ ডি এ তো এইটো কৰিলে আমাৰ এ প্লাছ ডি আৰু এৰ ভেলুটো আমি জানোৱেই অলৰেডি এৰ ভেলু আমাৰ আছিলে এ বি চি ডি তো এনেকৈ তুমি এইটো ওলাই ল'ব পাৰা তাৰপিছত মাল্টিপ্লাই কৰি দিয়া হয় নাই এ একবাৰ ইয়াৰ লগত মাল্টিপ্লাই হ'ব এ স্কুৱাৰ প্লাছ এ ডি আকৌ বি মাল্টিপ্লাই হ'ব ইয়াৰ লগত চবৰ লগত মাল্টিপ্লাই কৰি দিয়া বি এ প্লাছ বি ডি আৰু ইফালে হ'ব চি আকৌ মাল্টিপ্লাই কৰা চি এ প্লাছ চি ডি আকৌ ডি মাল্টিপ্লাই কৰা ডি এ প্লাছ ডি স্কুৱাৰ হয়নে তো এইটো চোৱা কি পাই গ'লোঁ এইটো এনচাৰ পালোঁ লাষ্টত এইটো ইনটু কৰিব লাগে সেইটো আইটো তোমাক দিয়ে থৈ দিছে আইত মাল্টিপ্লাই কৰি দিয়া বি চি মাইনাছ এ ডি আৰু আই দিছে তো বি চি মাইনাছ এ ডি আই দি আছে আইত 1001 তো এইটো যদি আমি মাল্টিপ্লাই কৰোঁ এনেকুৱা ওলাব বি চি মাইনাছ এ ডি এইটোতো 0 ওলাব 0 বি চি মাইনাছ এ ডি ইয়াৰ পিছত তুমি লেফ্ট হেণ্ড ছাইড বহাই কিনে তোমাক যি দিয়া আছে এ স্কুৱাৰ মাইনাছ কি দিয়া আছিলে এইটো পূৰা লাইনটো এ স্কুৱাৰ পৰা লাইনটো লিখিবা এ স্কুৱাৰ মাইনাছ এ ডি প্লাছ এ ঠিক আছে গোটেইখিনি লিখিবা ইয়াৰ পিছত তোমাৰ এইখিনি ভেলু এইটো ভেলুটো ওলোৱা গৈছে আমাৰ এ স্কুৱাৰ ভেলু ওলাই গৈছে বহাই দিয়া মাইনাছ এইটোৰ ভেলু ওলাই গৈছে এইটো বহাই দিয়া আকৌ এইটোৰ ভেলু পাই গৈছোঁ আমি মাইনাছ এইটোৰ ভেলু বহাই দিয়া তিনিটাৰ ভেলু পাই গ'লোঁ নহয় তাৰপিছত চোৱা পজিশ্যন চাই প্লাছ কৰিব লাগে যেনেকুৱা এইটোত ফাৰ্ষ্ট পজিশ্যন যিটো থাকিব ইয়াৰ যোনটো থাকিব এইটো থাকিব গোটেইকেইটা প্লাছ কৰি প্ৰথম এলিমেণ্ট পাবা আকৌ ছেকেণ্ডটো কৰি পাবা তো আল্টিমেটলি গোটেই প্লাছ মাইনাছ যাব এইটো 0 হৈ যাব ঠিক আছে তো এইখিনি তোমালোকে কৰি ল'বা তো আজি আমি এইখিনিতে ফিনিছ কৰি দিওঁ থেংক ইউ